দীপাংকৰ হয়তো কলেজ হোষ্টেলত লগ পাইছিল তেতিয়া সবেই তোৰ কথা কৈছিল তারপরে দীপাংকৰ বেষ্ট ফ্ৰেণ্ড আছিল হয় তারপরে তাৰ সব কথাই জানো নাই নাজানো কিন্তু কাৰোবাৰ ভয় পেলাই কথা কোৱা নাই নহয় হয় বিপ্লৱ বেজবৰুৱা এটা ডাঙৰ মাফিয়া হৈ কি চোৰাং ড্ৰাগছৰ পৰা আৰম্ভ কৰি শিল বালিলৈকে অজস্ৰ বিজনেছ আছে তাৰ সকলোতে তাৰ বিৰুদ্ধে মোৰ কাৰবাৰ চলে কিন্তু মাফিয়াৰ লগত দীপাংকৰ সম্পৰ্ক কি নাই সম্পৰ্ক তাৰ লগত তাৰ শেষ মানে কৰে মানে তাইও আমাৰ কলেজত পঢ়িছিল তামাম প্ৰেম আছিল